কেনেধৰণে মনোভাৱ গঢ়ি তুলিব লাগিব এই ক্ষেত্ৰতো আমাৰ আজিৰ শিক্ষা অনুষ্ঠানত তেখেতকো ভূমিকা আর অকল মানসিকতা নয়, অকল শিক্ষা আমার যে নিজের সংস্কৃতি, নিজের যে স্বকীয়, নিজের আমার যে বৈশিষ্ট্য, প্রত্যেকটি জাতিতলা গোষ্ঠীর একটা বৈশিষ্ট্য থাকে। আমার কিন্তু পরিকল্পিতভাবে আমার সেই নিজের স্বকীয়তার পৰা আঁতৰাই নি ক'ব নোৱাৰাকৈ কিন্তু আমাক অন্ধভাৱে পশ্চিমীয়া সংস্কৃতিৰ মাজলৈ ঠেলি দিয়া আছে। সেইকাৰণে আমি ইংৰাজী মিডিয়ামৰ স্কুল ভাল পাওঁ, ইংৰাজী ক'ব পৰা মানুহক ভাল পাওঁ, চুলকাই গণিত মানুহক বহুত হাই লেভেল এডুকেশ্যন কৰা হৈছে। রাষ্ট্রীয় শিক্ষানীতি 2020 কিন্তু ভারতবর্ষের শিক্ষা ব্যবস্থার এটা একদম সাংঘাতিক ড্রাস্টিক চেঞ্জ এটা করে দিব খোলা আছে। তারাই কারণে প্রতিটো জনগোষ্ঠী ছাত্র ছাত্রীরূপে নিজের মাতৃভাষাতে তেওঁলোকে শিক্ষা গ্রহণ করব পাৰে। কারণ এটা কথা সাইন্টিফিক্যালি প্রুভ যে লার্নিং অফার্স ম্যাক্সিমাম অনলি ইন মাদার ল্যাঙ্গুয়েজ। নিজৰ মাতৃভাষাত কিমান বেছি শিকিব পৰা যায় কোনো বিদেশী ভাষাত শিকিব নোৱাৰে। এইটো সাইন্টিফিক্যালি ইট ইজ নট অনলি এপ্লিকেবল ফৰ আছ, ইটস এপ্লিকেবল ইউনিভাৰ্চেলি। সেইকাৰণে যাতে আমাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰী সকলো ক্ষেত্ৰত আগবাঢ়িব লাগিব, শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকল স্বাৱলম্বী হ'ব। Those who wear jeans pants and etc. they are very forward person. All are backward person. দিশৰ বিষয়ে লগতে দূৰ আৰু মুক্ত শিক্ষাৰ ক্ষেত্ৰখনত থকা বিভিন্ন বিষয়ৰ শিক্ষা ব্যৱস্থাই আমাৰ গোটেই জাতিটো, গোটেই দেশখনক এটা বিশ্বগুৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। যিয়ে নহওক তেখেতলৈ আমি আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই বিশেষ অনুষ্ঠানটোত উপস্থিত আছে আন এগৰাকী ইজি টু সকলো মানুহবিলাক যিবিলাকে খুব ভালকৈ স্পষ্টকৈ ইংৰাজীত ভাষণ দিব পাৰে, কাৰোবাৰ লগত কথা পাতিব পাৰে, কনভাৰ্চেশ্যন কৰিব পাৰে, তেওঁলোক অত্যন্ত মেধাৱী নহয়। ইংলিছ জাষ্ট লেংগুৱেজ। তুমি তাতকৈ বেছি মেধা সম্পন্ন হ'ব পৰা তোমাৰ ইয়াৰে চাপৰৰ যিটো লোকেল লেংগুৱেজ আছে, ৰাজবংশী লেংগুৱেজ আছে। উচ্চ শিক্ষা সম্পৰ্কীয় দিশ নিৰ্দেশনাখিনি স্পষ্টকৈ ফ্লেক্সাৰ পাওঁতে সেই কথাখিনি বুজিব। মই সেই কথাখিনি ইয়াত পুনৰাই আনিব বিচৰা নাই। আমাৰ শিক্ষাগুৰুসকলে এইটো কথা জানে, অনুগ্ৰহ কৰি যেন কথাখিনি শিক্ষাগুৰুসকলে তেওঁলোকৰ বাবে বুলি গঢ়ি নলয়। ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ, তোমালোকৰ নিজৰ নিজৰ একাউণ্ট আছে, থাকিব। আজিকালিতো একাউণ্ট বাধ্যতামূলক। একাউণ্টত কি জমা হয়? ধন জমা হয়। আমাৰ আজি ৰত্নপীঠ মহাবিদ্যালয়ত বিশেষকৈ বিদ্যাভাৰতী উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ লগত আমি যুটীয়াভাৱে আমাৰ নতুন শিক্ষানীতি 2020ৰ ওপৰত এটা পৰ্যালোচনা সভা আমি ৰাখিছিলোঁ। আৰু মূলতঃ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমাৰ এই আজিৰ এই সজাগতামূলক সভাখন আহ্বান কৰা হৈছিল। আৰু আমাৰ এই সজাগতা সভাৰ মুখ্য অতিথি আছিলে ডক্টৰ দেৱহৰি তালুকদাৰ, আৰু তেখেত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুক্ত আৰু অনলাইন শিক্ষা ব্যৱস্থাৰ ডাইৰেক্টৰ। আৰু তেখেতৰ লগত আমি আৰু দুগৰাকী আমি ৰিচৰ্চ পাৰ্চন পাইছোঁ। তেওঁলোক তিনিওজন আহি আমাৰ এই সভাত বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিসকল নিউ এডুকেশ্যন পলিচিৰ আণ্ডাৰত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এইবাৰ যোৱা বছৰৰ পৰা নামভৰ্তি কৰিছে, সেই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁলোকে যথেষ্টখিনি নতুনত্ব কেনেকৈ আনিব পাৰি, আমি শিক্ষা ব্যৱস্থাত আমাৰ ল'ৰা ছোৱালীসকল কেনেকৈ আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ ভৱিষ্যতটো কেনেকৈ তেওঁলোকে সুন্দৰ কৰি ল'ব পাৰে, আমাৰ নিজৰ সাহিত্য সংস্কৃতিৰ লগত সংগতি ৰাখি তেওঁলোকে কেনেকৈ গোটেই বিশ্বত তেওঁলোকে নিজৰ আমাৰ চিনাকি ৰাখিব পাৰে, সেই বিষয়ে তেওঁলোকে আলোচনা কৰিলে। আৰু আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা যথেষ্ট গহীন গম্ভীৰ এটা কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ।